বড়জোর ট্রেন চলাচল বৃদ্ধি কই ভোলাগে রাজধানী এক্সপ্রেস নিয়ম নিয়ে কই ভোলাগে ভোলাগে ইনকাম টু দ্য বোর্ড ইনকাম টু দ্য বোর্ড ইনকাম টু দ্য বোর্ড রেল প্যাসেঞ্জার অ্যাসোসিয়েশন দুবি টু দ্য বোর্ড দুবি প্যাসেঞ্জার অ্যাসোসিয়েশন টু দ্য বোর্ড ইনকাম টু দ্য বোর্ড We are passenger association. আমি আমার ফাইট কোনো রেলের বিরুদ্ধে নয়, কোনো স্টেট গভর্নমেন্টের বিরুদ্ধে নয়, কোনো সেন্ট্রাল গভর্নমেন্টের বিরুদ্ধে নয়। আমার ফাইটটি হল প্যাসেঞ্জারের স্বার্থ। রেল যারা রেলের যাত্রী করে তার স্বার্থ আমি করিয়াছি। আমার ট্রেন একটা চলিয়াছিল, একটা তিনসুকিয়া ট্রেন, দুবি তিনসুকিয়া, এই ট্রেনটি বন্ধ করে দিচ্ছে। আপনাদের রেল ক্রসিং এ বহুত অ্যাক্সিডেন্ট পায়। ইয়াতে দুবি সেনপাড়া একটা ইম্পর্টেন্ট ক্রসিং, কলেজ আছে, স্কুল আছে, তাৰপিছত মেডিকেল কলেজ আছে, তাত যোৱাত মানুহ ইয়াতে থিয় হ'ব লাগে। ক্ৰিটিকেল পেচেঞ্জাৰৰ মৃত্যুৰ খবৰ আমাৰ তাত আছে। এইটো ভেৰি ইম্পৰ্টেণ্ট। এইটোৰ কাৰণে আৰু যিবিলাক বহুত ইছ্যু আমি দিছোঁ, ইছ্যুবিলাক কোনো উত্তৰ সিহঁতে নিদিয়ে। এতিয়া চুপচাপ বহি আছে। যে অথৰিটি যেতিয়া কথা নকয় তেতিয়া মানুহ কথা ক'ব লাগে। মানুহ কথা কোৱাৰ কাৰণে আজি এই প্ৰগ্ৰামটো। দাবিটা অলপ পৰি তিনসুকিয়া ধুবুৰী বন্ধ হৈ থকা ৰেল অনতিপলমে চালু কৰিব লাগে। ধুবুৰী ৰেলৱে চিকিৎসালয়ৰ কাম শীঘ্ৰে আৰম্ভ কৰিব লাগে। ধুবুৰী সেনপাড়া ৰেলৱে তুৰাং সেতু শীঘ্ৰে চালু কৰিব লাগে। গোশালা অহা যাওয়ার বাবে রাস্তাটি গরিপুরের ইস্যু, রাস্তাও নর্দমার কাম কৰিব লাগে। এই ৰাস্তাটো একটু রেলের জমিত পড়েছে, এই কারণে সিভিলে কৰিব নোৱাৰিব। ৰাতিপুৱা ভাগত খুব ইম্পৰ্টেণ্ট, ৰাতিপুৱা ভাগত ধুবুৰী গুৱাহাটী ইণ্টাৰচিটি এক্সপ্ৰেছ অনতিপলমে চালু কৰিব লাগে। ধুবুৰীৰ পৰা অমৃতসৰ পাটনা দিল্লীলৈ ৰেলসেৱা অতি সোনকালে আৰম্ভ কৰিব লাগে। তৎকাল টিকিটৰ ক্ষেত্ৰত RPF দুৰ্নীতি বন্ধ হ'ব লাগে। ৰাজধানী এক্সপ্ৰেছ সপ্তাহ প্ৰতিদিন চালু কৰিব লাগে। ধুবুৰী ৰেলৱে ষ্টেচনৰ বাউণ্ডাৰী ৱাল কাম কৰিব লাগে। ধুবুৰী শান্তিনগৰ IG ৰোড সংযোগৰ পথটো সোনকালে কাম কৰি আৰম্ভ কৰিব লাগে। ধুবুৰী ঝলৰমাৰত ৰেলৱে ৰেল ক্ৰছিং গেট অনতিপলমে স্থাপন কৰিব লাগে। এইবিলাক হ'ল আমাৰ ডিমাণ্ড। কিন্তু ডিমাণ্ডৰ আমি চিঠি দি আছোঁ, কিমান চিঠি মানে অলপ দিন পিছত দি আছোঁ, কিন্তু কোনো ম্যানেজমেন্টের পৰা রেলওয়ে অথরিটির পৰা কোনো কথা নাই, চুপচাপ বহি আছে সিহঁতে। এই কাৰণেই আমাৰ এইটো কৰিব লগা অলৱেজ মানে ইভেন আমি অহাকালি ডিচিক তাত যাম, ডিচিক এটা চিঠি দিম। গরিপুর যেটো কমপ্লিটেড যেটো রেল ওভারব্রিজ চালু নকৰা হ'ল, কোনো মানে নাই, ঠিক হৈ গৈছে, মানুহ এতিয়া চাফাৰ কৰি আছে। রেল মানে ওভারব্রিজটো কমপ্লিটেড, এতিয়া খোলা হয় পাব্লিক, এইটো খুলি দিব লাগে। এইটো আমি কালি অসমতো ৰেলৰ পৰা মানে একচুৱেলি একো পোৱা নাই। মৰ্ণিঙত এটা চলি আছে, কিন্তু আমাৰ এক্সপ্ৰেছ ট্ৰেইন যেটো খুব দৰকাৰ ধুবুৰী গুৱাহাটী, ধুবুৰীৰ কাৰণে, ধুবুৰী ডিষ্ট্ৰিক্টৰ কাৰণে লাগে। মানুহে যাব ক্যাপিটেলত কাম কৰিব, ক্যাপিটেলৰ পৰা আহিব, ঘূৰি আহিব, এই ব্যৱস্থা ৰেলত নাই। এইটো ভেৰি ইম্পৰ্টেণ্ট। সুখবৰ ধুবুৰীবাসীৰ বাবে সুখবৰ। এতিয়াৰে পৰা আপোনাৰ লাগতিয়াল ঔষধসমূহ ঘৰতে উপলব্ধ হ'ব। এতিয়াৰে পৰা আপোনাৰ ঘৰলৈ মুহূৰ্ততে উপলব্ধ হ'ব প্ৰতিদিনে ব্যৱহাৰ হোৱা ঔষধসমূহ। ধুবুৰী এপেক্স মেডিকোছে আনিছে এই সুবিধা। এতিয়া হোম ডেলিভাৰীৰ জৰিয়তে 10% ৰেহাইৰ জৰিয়তে লাভ কৰিব ঔষধ। গতিকে পলম নকৰি আজিয়ে যোগাযোগ কৰক আৰু এই সুযোগ গ্ৰহণ কৰক। মেডিকেল কলেজ লিংক ৰোডৰ পৰা 10 কিলোমিটাৰ অঞ্চলত উপলব্ধ হ'ব এই সেৱা। সোনকালে যোগাযোগ কৰক আমাৰ 9678133031 ফোন নম্বৰত।